নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে খবৰ ভাল। HDFC বেংকৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে চিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাম। তাৰ আগতে যদি তুমি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহি ভিডিঅ' চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। ছবিটো সম্পূৰ্ণৰূপে চাই থাকা আৰু এইটো চেনেলত ডিফেন্স আৰু অন্যান্য চৰকাৰী চাকৰিৰ ভিডিঅ'সমূহ আপডেট দিয়া হয়। অৰ্গেনাইজেশ্যন নেম HDFC বেংক। এপ্লাই ষ্টাৰ্ট হৈছে 20 তাৰিখ 8 মাহ 2025 তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25 তাৰিখ 9 মাহ 2025 তাৰিখলৈকে। এপ্লাই প্ৰচেছ হৈছে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। জব লোকেশ্যন অল ইণ্ডিয়া। টোটেল পোষ্ট আছে 11,500 প্লাছ। চেলাৰী দিয়া হ'ব 24,500 টকাৰ পৰা 68,800 টকালৈকে। কেটেগৰী চেণ্ট্ৰেল গভমেণ্ট জব। পোষ্ট নেমখিনি চাই লোৱা। এডমিনিষ্ট্ৰেশ্যন, এনালাইটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট ক্লাৰ্ক, এইখিনি চাই লোৱা। এইখিনি পোষ্টত আবেদন কৰিব পাৰিবা। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰপিছত হৈছে এগ লিমিটেড। মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ, ইউ আৰ OBC, জেনেৰেল, ST SC কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। তাৰপিছত হৈছে চিলেকশ্যন প্ৰচেছ। প্ৰথমে হ'ব ইণ্টাৰভিউ, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব ফাইনেল মেৰিট লিষ্ট। এপ্লাই কৰাৰ লিংক দি আছে, গৈ এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত লিংক দি আছে, গৈ চেক কৰিব পাৰিব। আৰু এই ন'টিচখন চেক কৰাৰ বাবে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি আছে, গৈ চেক কৰিব পাৰিব। থেংক ইউ।